Good morning, everyone. মই মৃণাল ভাগৱতী বাপুজী হাইস্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ সৈতে তোমালোকৰ বিজ্ঞানৰ পাঠ্যপুথিৰ সপ্তম অধ্যায় অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয় শীৰ্ষক অধ্যায়টোৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তেতিয়াহ'লে আহা আমি আৰম্ভ কৰোঁ। প্ৰথমে মই তোমালোকক দুটা পৰিস্থিতিৰ কথা ভাবিবলৈ কৈছোঁ। চোৱা, পৰিস্থিতি দুটা হ'ল যে ধৰা এজন মানুহ ৰাস্তাৰে গৈ আছে, গৈ থাকোঁতে এজন চিনাকি মানুহ লগ পালে। এইটো হৈছে প্ৰথম পৰিস্থিতি। আৰু দ্বিতীয় পৰিস্থিতিটো হৈছে এজন মানুহে ৰাস্তাৰে গৈ আছে, গৈ থাকোঁতে সেই মানুহজনে এটা বাঘ দেখা পালে। দুইটা পৰিস্থিতিতে মানুহজনৰ প্ৰতিক্ৰিয়া একে ধৰণৰ হ'ব নে বেলেগ ধৰণৰ হ'ব? নিশ্চয় বেলেগ ধৰণৰ হ'ব। প্ৰথম পৰিস্থিতিটোত যেতিয়া মানুহজনে চিনাকি মানুহজন লগ পাইছিল, তেতিয়া মানুহজনে আগ্ৰহেৰে চিনাকি মানুহজনৰ লগত কি কথা ক'বলৈ যাব, দেখি হাঁহিব, ওচৰলৈ যাব, হয়নে? কিন্তু দ্বিতীয় পৰিস্থিতিটোত যেতিয়া বাঘটো দেখিলে, তেতিয়া মানুহজনে কি হ'ব? ভয়ত অৱস্থা নোহোৱা হ'ব। মানুহজনে কি কৰিব? তেতিয়া পলাব তাৰ পৰা, হয়নে? পলাবলৈ চেষ্টা কৰিব। গতিকে আমি ক'ব পাৰোঁ যে পৰিৱেশ অনুযায়ী আমাৰ প্ৰতিক্ৰিয়াবোৰ কি হয়? বেলেগ বেলেগ ধৰণৰ হয়। কিন্তু কিয় হয়, কেনেকৈ হয়, এনেকুৱা ধৰণৰ কিছুমান কথা আজি আমি জানিবলৈ চেষ্টা কৰিম। আমি যিটো চেপ্টাৰৰ বিষয়ে আজি আলোচনা কৰিম, সেই চেপ্টাৰটো হৈছে নিয়ন্ত্ৰণ আৰু সমন্বয়, কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। প্ৰথমে আহা আমি এই নিয়ন্ত্ৰণ শব্দটোৱেনো কি বুজাইছে সেইটো অকণমান জানিবলৈ চেষ্টা কৰোঁ। তোমালোকে এটা কাম কৰা, তোমালোকৰ সোঁহাতখন লাহে লাহে লৰাই থাকা, লৰচৰ কৰা। কৰিছানে? সোঁহাতখন এতিয়া স্পীডটো বঢ়াই দিয়া, জোৰকৈ লৰোৱা সোঁহাতখন। বাছ, হ'ব, বন্ধ কৰি দিয়া। এতিয়া চোৱা, এই যে আমি হাতখন লৰালোঁ, এই হাতখন লৰোৱা কামটো আমি কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰিব পাৰিছোঁনে? নিশ্চয় পাৰিছোঁ। প্ৰথমে আমি ইচ্ছা কৰোঁতে লাহে লাহে লৰাইছিলোঁ, তাৰপিছত আমি যেতিয়া ইচ্ছা কৰিলোঁ তেতিয়া আমি জোৰকৈ লৰাইছোঁ। গতিকে হাতখন লৰোৱা কাৰ্যটো আমি কি কৰিব পাৰিছোঁ? নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ। আকৌ তোমালোকে যদি তোমালোকৰ ধৰা তোমালোকৰ ক্লাছ চলি আছে, টিচাৰে ক্লাছ কৰি আছে, তোমালোকে ক্লাছত বহি আছা, ঠিক তেনে মুহূৰ্তত তোমালোকৰ কোনোবা এজনে আন এজন ছাত্ৰৰ লগত কি ক'ব লাগে? কিবা কথা এটা ক'ব লাগে। তেতিয়া বাৰু তোমালোকে লাহেকৈ বা ফুচফুচাই ক'বা নে খুব জোৰকৈ ডাঙৰকৈ ক'বা? নিশ্চয় লাহেকৈ ক'বা, ফুচফুচাই ক'বা, হয়নে? কিন্তু এতিয়া ধৰা তুমি হেৰিত আছা, এই ফিল্ডত আছা, ফিল্ডৰ এটা মূৰত আছা, আনটো মূৰত তোমাৰ এজন বন্ধু আছে। সেই বন্ধুজনক মাতিব লাগে, তুমি ঐ বুলি চিঞৰিবা ডাঙৰকৈ, হয়নে? তেনে ক্ষেত্ৰত লাহেকৈ মাতিলে বা ফুচফুচাই ক'লে কাম নচলিব, হয়নে? গতিকে পৰিস্থিতি অনুযায়ী আমাৰ প্ৰতিক্ৰিয়াবোৰ, আমি কৰা কামবোৰ কি হয়? বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া তোমালোকে তোমালোকৰ বুকুৰ ভিতৰত থকা যোনটো হৃদযন্ত্ৰ আছে, হাৰ্টৰ কথা চিন্তা কৰাচোন। ই এক নিৰ্দিষ্ট ছন্দত কি হৈ আছে? ধপধপাই আছে। হৃদযন্ত্ৰটোৰ স্পন্দন হৈ আছে এক নিৰ্দিষ্ট ছন্দত, এক নিৰ্দিষ্ট গতিত। এই ধপধপনিটো ইয়াতকৈ বেছি হ'লেও বেয়া, কম হ'লেও বেয়া, বা একেবাৰে বন্ধ হৈ গ'লেও বেয়া। গতিকে আমি ক'ব পাৰোঁ যে আমাৰ হৃদযন্ত্ৰৰ স্পন্দনটো কি হৈ আছে? সুচাৰুৰূপে নিয়ন্ত্ৰিত হৈ আছে। গছ এডালৰ কথা ভাবা, গছ এডালৰ কোমল পাত এখিলা এটা সময়ত পুৰত হৈ মাটিত কি হ'ব? পৰি যাব, হয়নে? জীৱ এটাৰ লগত জড়িত এনেকুৱা ধৰণৰ বিভিন্ন কাম কাজবোৰ কি সুচাৰুৰূপে নিয়ন্ত্ৰিত হৈ আছে। গতিকে মই আশা কৰিছোঁ তোমালোকে এই নিয়ন্ত্ৰণ শব্দটোৱে কি বুজাইছে
তাৰ বিষয়ে সাম্যক ধাৰণা এটা কৰিব পাৰিছা। এতিয়া আহো দ্বিতীয়টো শব্দ অৰ্থাৎ সমন্বয় বা কোঅৰ্ডিনেশ্যন। ই কি বুজাইছে? একেবাৰে সহজ ভাষাত কোঅৰ্ডিনেশ্যন বা সমন্বয় মানে হৈছে তাল মিল, হয়নে? যেতিয়া গায়ক এজনে গান গায়, মিউজিচিয়ানবোৰে মিউজিক বজায়, মিউজিক দিয়ে, তেতিয়া এই মিউজিকবিলাকৰ মিলিব লাগিবনে নাই? গায়কজনে গাই থকা গানটোৰ লগত মিউজিকবিলাক মিলিব লাগিব, তাল মিল এটা থাকিব লাগিব, হয়নে? ফুটবল খেল এখনৰ কথা ভাবা, ধৰা ভাৰত আৰু পাকিস্তানৰ মাজত ফুটবল খেল হৈছে, তে ভাৰতীয় প্লেয়াৰবোৰৰ মাজত এটা তাল মিল থাকিব লাগিব। ভাৰতীয় প্লেয়াৰকে বলটো পাছ দিব লাগিব, হয়নে? ঠিক তেনেকৈ আমাৰ জীৱৰ দেহত বিভিন্ন ধৰণৰ অংগ আছে। এই অংগবিলাকৰ মাজত সমন্বয় থকাটো, তাল মিল থকাটো অত্যন্ত কি হয়? দৰকাৰী। যদি এই তাল মিলৰ অভাৱ হয়, তেতিয়াহ'লে জীৱ এটাৰ দেহত যিবিলাক জীৱন প্ৰক্ৰিয়া চলি থাকে, এই জীৱন প্ৰক্ৰিয়াবোৰ কি হ'ব? বাধাগ্ৰস্ত হ'ব আৰু ই জীৱটোৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিব। হয়তো জীৱটো জীয়াই নাথাকিব যদি জীৱন প্ৰক্ৰিয়াবোৰ ঠিকমতে চলি নাথাকে। আমি যেতিয়া খাদ্য খাওঁ, খাদ্য খোৱাৰ পিছত কি হয়? পাচক গ্ৰন্থিয়ে পাচক ৰস নিঃসৰণ কৰে। যদি খাদ্য খোৱাৰ পিছত পাচক গ্ৰন্থিয়ে পাচক ৰস নিঃসৰণ নকৰে, তেতিয়াহ'লে খাদ্য বস্তুখিনি হজম হ'ব নেকি? নিশ্চয় নহয়। তেজৰ পৰা বেয়া বস্তুখিনি উলিয়াবলৈ বৃক্কই ঠিকমতে কাম কৰিব লাগিব, নহ'লে আমাৰ কি হ'ব? বিপদ ঘটিব। শ্বাসতন্ত্ৰই সঠিকভাৱে কাম নকৰিলে শ্বসন ক্ৰিয়াত ব্যাঘাত জন্মিব। গতিকে আমি ক'ব পাৰোঁ যে নিয়ন্ত্ৰণ আৰু সমন্বয় জীৱৰ কাৰণে কি হয়? অত্যন্ত দৰকাৰী হয়। এতিয়া আমি চাবলৈ যত্ন কৰিম যে জীৱৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰাৰ কি ব্যৱস্থা আছে। চোৱা, জীৱৰ দেহত দুটা তন্ত্ৰই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাৰ কাম কৰে। নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাৰ লগত জড়িত জীৱৰ এই তন্ত্ৰ দুটা হৈছে স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ। হৈছে স্নায়ুতন্ত্ৰ। চোৱা, স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ। স্নায়ুতন্ত্ৰত স্নায়ৱিক সমন্বয় সাধন হয় আৰু অন্তঃস্ৰাৱী তন্ত্ৰত ৰাসায়নিক সমন্বয় সাধন হয়। স্নায়ুতন্ত্ৰত বিদ্যুৎ প্ৰেৰণাই বাৰ্তা কঢ়িয়ায় আৰু অন্তঃস্ৰাৱী তন্ত্ৰত হৰমনে বাৰ্তা কঢ়িয়ায়। এতিয়া বিদ্যুৎ প্ৰেৰণাই বাৰ্তা কঢ়িয়ায়, এইটো চোৱা। বিদ্যুৎ, তোমালোকে জানা যে আমি যেতিয়া চুইচ এটা দি দিওঁ, তেতিয়া পটকৈ লাইটটো জ্বলি যায়, হয়নে? মুহূৰ্তৰ ভিতৰতে লাইটটো জ্বলি যায়। গতিকে খুব দ্ৰুত গতিত এই কামটো হয়। যিহেতু স্নায়ুতন্ত্ৰত বিদ্যুৎ প্ৰেৰণাই বাৰ্তা কঢ়িয়ায়, গতিকে এই বাৰ্তা খুব দ্ৰুত গতিত যায়, দ্ৰুত গতিত প্ৰবাহিত হয়। কিন্তু অন্তঃস্ৰাৱী তন্ত্ৰত হৰমনে বাৰ্তা কঢ়িয়ায় আৰু এই বাৰ্তা ধীৰ গতিত যায়। এতিয়া চাওঁ আমি এই তন্ত্ৰকেইটাক ক'ত পাওঁ। এই যে স্নায়ুতন্ত্ৰটো আছে, এইটো তোমালোকে ক'ত পাবা? প্ৰাণী দেহত পাবা। উদ্ভিদ দেহত কিন্তু স্নায়ুতন্ত্ৰ নাথাকে। আৰু এই অন্তঃস্ৰাৱী তন্ত্ৰটো উদ্ভিদ আৰু প্ৰাণী উভয়ৰে দেহত পোৱা যায়। ঠিক আছে? এতিয়া চোৱা যে একক, ধৰা এখন ৱাল ইটাৰে নিৰ্মিত, তে সেই ৱালখনত একে ধৰণৰ ইটা ভালেকেইটা লগ লাগি সেই ৱালখন, সেই বেৰখনৰ সৃষ্টি হৈছে। গতিকে আমি ইটাবোৰক ৱালখনৰ কি বুলি ক'ব পাৰোঁ? একক বুলি ক'ব পাৰোঁ। তেনেকৈ স্নায়ুতন্ত্ৰৰ গঠনৰ ক্ষুদ্ৰতম এককবোৰক স্নায়ুকোষ বা নিউৰন বোলে। এই নিউৰনবিলাক হৈছে স্নায়ুতন্ত্ৰ গঠনৰ একক।
এতিয়া এই স্নায়ুকোষ বা নিউৰনবোৰ কিহেৰে গঠিত দেহকোষ বা কোষদেহ ক'ব পাৰা আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা থাকিব দুটা বস্তু নিউৰন কিহেৰে গঠিত দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা স্নায়ু প্ৰবৰ্ধবিলাক আকৌ দুই ধৰণৰ এক্সন আৰু ডেনড্ৰাইট হয় স্নায়ু প্ৰবৰ্ধ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এক্সন আৰু ডেনড্ৰাইট এতিয়া আমি এই নিউৰনৰ গঠন কেনেকুৱা এইটো আমি চাই লম চোৱা মই নিউৰন 1 বুলি লিখিছো তাত কনসেন্ট্ৰেট কৰা চোৱা ইয়াত কিছুমান শাখা দেখিছা সৰু সৰু এইবিলাকক ডেনড্ৰাইট বুলি কোৱা হৈছে তাৰপিছত মাজৰ যোনখিনি এইখিনি আছে এইখিনি কি কৈছে কোষদেহ বা দেহকোষ বুলি কৈছে আৰু দেহকোষৰ বা কোষদেহৰ মাজত কি আছে এটা কোষ কেন্দ্ৰ আছে দেখিছা ৰঙা মই ৰঙা ৰং দিছোঁ সেইটো হৈছে কোষ কেন্দ্ৰ আৰু তলৰ পিনে এডাল নেজৰ দৰে আছে এইডাল হৈছে এক্সন প্ৰবৰ্ধ ডেনড্ৰাইটবিলাকো প্ৰবৰ্ধ এক্সনবিলাকো প্ৰবৰ্ধ এতিয়া চোৱা এই এক্সনখনক এখন আৱৰণীয়ে ঢাকি ৰাখিছে এই আৱৰণখনক মাইলিন আৱৰণী বুলি কোৱা হয় এই মাইলিন আৱৰণীখন প্ৰটিন আৰু চৰ্বিৰ দ্বাৰা গঠিত আৰু একেবাৰে শেষত এক্সনৰ শেষৰ পিনে কিছুমান শাখা আছে যাক প্ৰান্তীয় শাখা বুলি কোৱা হয় তো এইটো হৈছে আমাৰ এটা নিউৰনৰ চিত্ৰ এই নিউৰনৰ চিত্ৰটো তোমালোকে কিহৰ লগত ৰিজাব পাৰা তোমালোকৰ হাতখন মেলি দিয়াচোন সোঁ হাতখন তেতিয়া এই আঙুলিবিলাকক তোমালোকে ডেনড্ৰাইটৰ লগত মিলাব পাৰা হাতৰ তলুৱাখনক কোষদেহৰ লগত মিলাব পাৰা আৰু হাতৰ তলুৱাত যদি এটা ফোট আঁকি দিয়া সেই ফোটটোক কোষ কেন্দ্ৰৰ লগত ৰিজাব পাৰা আৰু তলুৱাৰ পিছপিনৰ যেনে হাতৰ দীঘল অংশখিনি তাক এক্সনৰ লগত তুলনা কৰিব পৰা আৰু এক্সনৰ শেষৰ পিনে কি আছে প্ৰান্তীয় শাখা আছে এতিয়া তোমালোকে চিত্ৰটোলৈ ভালকৈ মন কৰা মই দুটা নিউৰন আঁকিছো ইয়াতে দুটা স্নায়ু কোষ আঁকিছো চোৱা মই অকণমান এনলাৰ্জ কৰি দিছোঁ আৰু এই দুইটা স্নায়ু কোষ কিন্তু লগ লাগি থকা নাই মাজত ক্ষুদ্ৰ ফাঁক এটা আছে এইখিনিত মন কৰা ক্ষুদ্ৰ ফাঁক এটা আছেনে আৰু এই ক্ষুদ্ৰ ফাঁকটোক কি বুলি কয় সাইনেপছ তাৰমানে সাইনেপছ বুলি ক'লে তোমালোকে কি বুজা যে দুটা ওচৰা ওচৰি নিউৰনৰ মাজৰ ক্ষুদ্ৰ ফাঁক বা অঞ্চলক আমি কি বুলি কওঁ সাইনেপছ বুলি কওঁ এই কথাখিনি ভালকৈ মনত ৰাখিবা চিত্ৰটোও ভালকৈ মনত ৰাখিবা পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ কথা সুধিব পাৰে এতিয়া আমি চাম যে এই নিউৰনৰ মাজেৰে বাৰ্তা মেছেজবিলাক কেনেকৈ যায় ধৰা মই বঙাইগাঁৱত আছোঁ মোৰ ভাইটি গুৱাহাটীত থাকে মোৰ কিবা বেমাৰ হৈছে গতিকে মোৰ ভাইটিয়ে মোৰ বেমাৰ হোৱাৰ বিষয়ে কেনেকৈ জানিব এই মেছেজটো কি হ'ব লাগিব যাব লাগিব ভাইটিলৈকে হয়নে কোনোবাই ফোন কৰি ক'ব লাগিব তেতিয়াহ'লে ভাইটিয়ে গম পাব যে মোৰ বেমাৰ হৈছে তেনেকৈ আমাৰ শৰীৰতো কি হয় বাৰ্তাবিলাক প্ৰবাহিত হোৱাৰ দৰকাৰ নহ'লে এই সমন্বয় ৰক্ষা আৰু নিয়ন্ত্ৰণৰ কামটো কোনোপধ্যে সম্ভৱ নহ'ব গতিকে বাৰ্তা প্ৰবাহিত হ'বই লাগিব মেছেজবিলাক যাবই লাগিব এতিয়া আমি চাম নিউৰনৰ মাজেদি কেনেকৈ বাৰ্তাবিলাক যায় কিন্তু তাৰ আগতে তোমালোকে এইখিনি কথা জানিব লাগিব
যে তোমালোকে ইন্দ্ৰিয়বিলাকৰ বিষয়ে জানাই, যাক ইংৰাজীত সেন্স অৰ্গেন বুলি কোৱা হয়, যে আমাৰ কি আছে 5টা ইন্দ্ৰিয় আছে। কি কি? নাক, কাণ, চকু, জিভা, ছাল। এই 5টা হৈছে আমাৰ ইন্দ্ৰিয়। গতিকে তোমালোকে জানা যে এই ইন্দ্ৰিয়বিলাকৰ সহায়ত আমি বিভিন্ন ধৰণৰ অনুভূতি লাভ কৰোঁ। আৰু এই ইন্দ্ৰিয়বিলাকক তোমালোকৰ কিতাপত এটা শব্দ ইউজ কৰিছে, সেইটো হৈছে সংবেদনশীল অংগ। সংবেদনশীল অংগ বুলিও কয়। গতিকে আমাৰ শৰীৰত এনেকুৱা সেন্স অৰ্গেন বা সংবেদনশীল অংগ বা ইন্দ্ৰিয় আছে। আৰু ইয়াৰ সহায়ত আমি আমাৰ চৌপাশৰ পৰিৱেশৰ বিষয়ে জানিব পাৰোঁ। চৌপাশত কি ঘটি আছে তাৰ অভিজ্ঞতা আমি লাভ কৰিব পাৰোঁ কাৰ সহায়ত? ইন্দ্ৰিয়বোৰৰ সহায়ত। এতিয়া এই ইন্দ্ৰিয়বোৰত কি থাকে? কিছুমান ৰিচেপ্টৰ থাকে। এই সংবেদনশীল অংগত সংগ্ৰাহী বা ৰিচেপ্টৰ থাকে। বুজি পালা? সেন্স অৰ্গেনত কি থাকে? ৰিচেপ্টৰ থাকে। বা অসমীয়াত যদি এই কথাখিনি কোৱা, সংবেদনশীল অংগ বা ইন্দ্ৰিয়ত কি থাকে? সংগ্ৰাহী বা গ্ৰাহক থাকে। সংগ্ৰাহীবোৰ হ'ল আমাৰ ইন্দ্ৰিয়ত থকা কিছুমান কোষ বা কোষৰ সমষ্টি, যিবোৰ বিশেষ উদ্দীপনাৰ প্ৰতি কি? সংবেদনশীল। উদ্দীপনা শব্দটো বুজি পাইছানে? যেনেকুৱা ধৰা বাঘ এটা দেখিছা, বাঘটো দেখোতে তুমি কি কৰিছা? পলাইছা। তো ইয়াত উদ্দীপনাটো কি? তুমি যে পলাইছা তাৰ উদ্দীপনাটো কি? ভয়। তুমি ভয় খাইছা, ভয় খোৱাৰ কাৰণে তুমি পলাইছা, হয়নে? যে তোমাৰ ধৰা গৰম বস্তুত হাতখন লাগিছিল, হাতখন গৰম বস্তুত পৰাৰ লগে লগে তুমি আঁতৰাই আনিছা। তো এই ক্ষেত্ৰত উদ্দীপনা কি? তাপ, উত্তাপটো, হয়নে? ইয়াতে হ'ল কি যে এই ৰিচেপ্টৰবোৰ বিশেষ উদ্দীপনাৰ প্ৰতি সংবেদনশীল। সকলো ৰিচেপ্টৰ সকলো ধৰণৰ উদ্দীপনাৰ প্ৰতি সংবেদনশীল তাৰমানে নহয়। তাৰমানে আমি এনেকৈও ক'ব পাৰোঁ যে বেলেগ বেলেগ ইন্দ্ৰিয়ৰ বেলেগ বেলেগ উদ্দীপনা চিনাক্ত কৰিব পৰাকৈ সংগ্ৰাহী বা ৰিচেপ্টৰ আছে। যেনেকুৱা আমি চকুৰে শব্দ শুনো নেকি? নুশুনো। আমি কাণেৰেহে শব্দ শুনো, হয়নে? টেঙা আম এটুকুৰা তুমি হাতৰ মুঠিত লৈ আছা, বা তিতা কেৰেলা এটুকুৰা তুমি হাতত লৈ আছা। তে আম টুকুৰা টেঙা বা তিতা কেৰেলাখিনি তিতা বুলি তুমি হাতৰ মুঠিত লৈ তুমি গম পাবা নেকি? এইটো আমাৰ ছালৰ সংস্পৰ্শতহে আছে। ছালত থাকিলে নহ'ব, সেইটো আমি জিভাত দিব লাগিব, হয়নে? গতিকে জিভাত দিলেহে আমি তাৰ সোৱাদটো গম পাম, তিতা নে মিঠা নে টেঙা। গতিকে আমি কি ক'ব পাৰোঁ যে বেলেগ বেলেগ ইন্দ্ৰিয়ৰ বেলেগ বেলেগ উদ্দীপনা চিনাক্ত কৰিব পৰাকৈ সংগ্ৰাহী থাকে। এতিয়া চোৱা, স্নায়ু সংবেদন প্ৰেৰণৰ ৰৈখিক চিত্ৰ। এই মেছেজবিলাক, বাৰ্তাবিলাক কেনেকৈ যাব? ৰিচেপ্টৰৰ কথা ক'লোঁ, সংগ্ৰাহীৰ কথা ক'লোঁ, সি উদ্দীপনাটো সংগ্ৰহ কৰিব, হয়নে? নামটোৱে কৈ দিছে সংগ্ৰাহী, গতিকে সি কি কৰিব? সংগ্ৰহৰ কাম সংগ্ৰহ কৰিব। হ'ল, সংগ্ৰহ কৰিলে তাৰপিছত কি হ'ব? এই উদ্দীপনাটো তাৰ পৰা বাৰ্তাটো ক'ত আহিব? এই ডেনড্ৰাইটবোৰে এইমাত্ৰ চাই ল'লা তুমি, নিউৰনৰ যিবিলাক শাখা থাকে আঙুলিৰ দৰে সৰু সৰু চুটি প্ৰবৰ্ধ, নিউৰনৰ চুটি প্ৰবৰ্ধবিলাক হৈছে ডেনড্ৰাইট, আৰু দীঘল প্ৰবৰ্ধডাল হৈছে এক্সন। ডেনড্ৰাইটৰ সংখ্যা বহুত, কিন্তু এক্সন এটা নিউৰনত এডালে মাত্ৰ এক্সন থাকে। আচ্ছা, এতিয়া এই চুটি চুটি যোনবিলাক প্ৰবৰ্ধ আছে ডেনড্ৰাইট, সেইবিলাকলৈ বাৰ্তাটো আহিল। তাৰপিছত কি হ'ব? তাত ৰাসায়নিক বিক্ৰিয়া ঘটিব, আৰু এই ৰাসায়নিক বিক্ৰিয়াৰ ফলস্বৰূপে কিহৰ সৃষ্টি হ'ব? বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি হ'ব। আৰু এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা কলৈকে আহিব? দেহ কোষ বা কোষ দেহলৈকে যাব। কোষ দেহ কোনটো? সেইটো মই
কৈছোৱে তোমালোকক হয়নে যেতিয়া আমি হাতখনৰ লগত তুলনা কৰিছোঁ কোক ডে কোনখিনিৰ লগত কোক ডেটো আমি তুলনা কৰিছিলোঁ আমাৰ হাতৰ তলুৱাখিনিৰ লগত হয়নে তালৈকে আহিব তাৰপিছত ডে কোখৰ পৰা কলৈকে যাব একজনলৈকে যাব গ'ল একজনলৈকে তাৰপিছত একজনৰ প্ৰান্তীয় শাখাত কি হ'ব কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হ'ব হ'ল ৰাসায়নিক পদাৰ্থ মুক্ত এতিয়া এই ৰাসায়নিক পদাৰ্থবিলাকৰ কিন্তু এটা কাম আছে ইম্পৰ্টেণ্ট যে মই অলপ আগতে ক'লোঁ যে দুডাল নিউৰন লগ লাগি নাথাকে দুডাল নিউৰনৰ ওচৰা ওচৰি নিউৰনৰ মাজত ক্ষুদ্ৰ ফাঁক থাকে যাক কি চাইনেপছ বুলি কোৱা হয় এই ৰাসায়নিক পদাৰ্থবোৰে কি দুডাল নিউৰনৰ মাজত সংযোগৰ কামটো কৰিব ৰাসায়নিক পদাৰ্থবোৰ চাইনেপছৰ মাজেদি পাৰ হ'ব যিহেতু লগ লাগি নাথাকে গতিকে সেই মাজৰ অংশখিনিত কিহে কাম কৰিব এই ৰাসায়নিক পদাৰ্থখিনিয়ে কাম কৰিব তাৰপিছত ক'ত আহিব আন এটা স্নায়ুকোষৰ ডেনড্ৰাইটলৈকে যাব হয়নে এনেকুৱা অসংখ্য স্নায়ুকোষ আছে নহয় স্নায়ুকোষ বা নিউৰন বহুত আছে অসংখ্য আছে আমাৰ ইয়াৰ এটা নেটৱৰ্ক আছে এটাৰ পৰা আনটোলৈকে এনেকৈ গৈ থাকিব যে এনেকুৱা নহয় যে বাৰ্তাবিলাক এডাল নিউৰনে গৈ পিনে য'ত মেছেজটো দিব লাগে তাত গৈ পিনে দি দিব তেনেকুৱা নহয় এডাল নিউৰনৰ পৰা আন এডাললৈকে আৰু মাজৰ ফাঁকখিনিৰে বাৰ্তাটো যোৱাত কোনে সহায় কৰিব এই ৰাসায়নিক অৰ্থাৎ চাইনেপছৰ মাজেৰে বাৰ্তাটো যোৱাত কোনে সহায় কৰিব ৰাসায়নিক পদাৰ্থই সহায় কৰিব হ'ল আচ্ছা এতিয়া আমি বেলেগ এটা কথালৈকে আহোঁ যে তোমালোকৰ এনেকুৱা অভিজ্ঞতা হৈছে যে কেতিয়াবা গৰম বস্তুত হাতখন লাগিছে তেতিয়া কি কৰিছা হাতখন পটাপট আঁতৰাই আনিছা কেতিয়াবা কাঁইটে বিন্ধিছে ভৰিত বিন্ধাৰ লগে লগে ভৰিখন উঠাই দিছা বা কেতিয়াবা চকুৰ ভিতৰত কিবা পৰুৱা কিবা মৌমাখিয়ে হওক কিবা হওক সোমাব খুজিছে তেতিয়া চকুৰ পতাটো জপাই দিছা এতিয়া চিন্তা কৰা তোমালোকক কোনোবাই বাৰু এইবিলাক কথা শিকাইছে নেকি স্কুলত শিকাইছে নেকি ছাৰ বাইদেউসকলে বা ঘৰত মা দেউতাই যে গৰম বস্তুত হাতখন লগাৰ লগে লগে হাতখন আঁতৰাই দিব লাগে বিন্ধাৰ লগে লগে ভৰিখন আঁতৰাই দিব লাগে চকুত কিবা সোমাব খুজিলে চকুৰ পতাটো জপাই দিব লাগে এইবিলাক হৈছে আমাৰ জন্মগত আৰু এইবিলাক হৈছে প্ৰতিক্ৰিয়াৰ উদাহৰণ ইয়াক প্ৰতিক্ৰিয়া বুলি কোৱা হয় গতিকে প্ৰতিক্ৰিয়াটো কি প্ৰতিক্ৰিয়া হৈছে স্নায়ুতন্ত্ৰৰ এটা সৰল প্ৰতিক্ৰিয়া ইয়াত কোনো ধৰণৰ জটিলতা নাই বুজি পাইছেনে যেহেতু জটিলতা নাই পটাপট হয় কৰিবলৈ সহজ স্বতঃস্ফূৰ্ত এইটো স্পন্টেনিয়াছলি হয় আমি ইচ্ছা কৰিব নালাগে হয়নে ইচ্ছা কৰি পিনে কামটো কৰিব নালাগে অনৈচ্ছিক প্ৰতিক্ৰিয়া ইনভলুণ্টাৰী ঐচ্ছিক নহয় যেনেকৈ হাতখন আমি লৰাইছোঁ দৌৰিছোঁ বা খোজকাঢ়িছোঁ বা বহিছোঁ এইবিলাক হৈছে ঐচ্ছিক ক্ৰিয়া কিন্তু এইটো হৈছে আমাৰ অনৈচ্ছিক প্ৰতিক্ৰিয়া হয়নে অট'মেটিকেলি হৈ যায় বস্তুটো আৰু ইয়াত মগজুৰ কোনো নিৰ্দেশ বা নিয়ন্ত্ৰণ নাথাকে হয়নে ইয়াত মগজুৰ কোনো নিয়ন্ত্ৰণ বা নিৰ্দেশ নাথাকে আমি যদি এতিয়া চিন্তা কৰাৰ কথা ভাবোঁ থিংকিং ইজ এ কমপ্লেক্স এক্টিভিটি কিয় কমপ্লেক্স কিয় তাত জটিলতা আছে চিন্তা কৰাত কাৰণ প্ৰথমে বাৰ্তাবোৰ কলৈকে যাব মগজুলৈকে যাব মগজুই বাৰ্তাবোৰ চালি জাৰি চাব তাৰপিছত মগজুৱে চিন্তা কৰাৰ পিছত কিবা এটা নিৰ্দেশ দিব সেই নিৰ্দেশটো দেহৰ যি অংশক দিব তালৈকে আহিব লাগিব গতিকে এইখিনিত ভালেখিনি টাইম লাগে গোটেই প্ৰক্ৰিয়াটো কি আমি যদি ক'ব যাওঁ
অলপ লেহেমীয়া। গতিকে তুমি যদি এটা গৰম বস্তু স্পৰ্শ কৰা আৰু গৰম বস্তুটো স্পৰ্শ কৰাৰ পিছত যদি এই গোটেই কথাখিনি ঘটিব লাগে, তেতিয়াহ'লে তোমাৰ হাতখন পুৰি যোৱাৰ কাৰণে, জ্বলি যোৱাৰ কাৰণে যথেষ্ট সময় পাব, হয়নে? আৰু সেইটো নহ'বৰ কাৰণে আমাৰ দেহত ব্যৱস্থা আছে আৰু আমাৰ দেহে এই সমস্যাটোৰ সমাধান কৰিছে, যাতে এই কামটো খুব খৰতকীয়াকৈ হ'ব পাৰে, যাৰ কাৰণে এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া এই প্ৰতিক্ৰিয়াৰ কেনেকৈ হ'ব চোৱা। ধৰা আমি এতিয়া গৰম বস্তু এটা চুই দিয়াৰ কথা ভাবিছোঁ। এতিয়া যিবোৰ স্নায়ু তাপ সংবেদক, মানে যিবোৰ স্নায়ুৱে তাপৰ সংবেদনাটো গ্ৰহণ কৰিব পাৰে, সেইবোৰ স্নায়ু যদি পেশী সঞ্চালন কৰা, অৰ্থাৎ হাতখন লৰচৰ কৰা স্নায়ুৰ লগত সংযোগ হৈ থাকে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে তাপ চিনাক্ত কৰা আৰু সঁহাৰি জনোৱা মানে হাতখন আঁতৰাই দিয়া, এই কামটো খুব খৰতকীয়াভাৱে হ'ব। গতিকে এই ধৰণৰ সংযোগক কি বুলি কোৱা হয়? প্ৰতিপধনু বুলি কোৱা হয়। তোমালোকৰ কিতাপত এটা ধুনীয়া চিত্ৰ দিয়া আছে, চিত্ৰটো ভালকৈ চাই ল'বা। গতিকে এই প্ৰতিপধনু বা এই সংযোগৰ স্থান হ'ল আমাৰ স্নায়ু ৰজ্জু। গতিকে প্ৰতিপধনুত বা প্ৰতিপধনুৰ সৃষ্টি হোৱাৰ কাৰণে প্ৰতিক্ৰিয়াটো সম্ভৱপৰ হৈছে। আৰু প্ৰতিক্ৰিয়াত মগজুৰ কোনো কণ্ট্ৰল নাথাকে। মগজুৰ নিৰ্দেশ অবিহনে প্ৰতিক্ৰিয়াটো চলে, হয়নে? ইয়াত কি জড়িত হৈ আছে? স্নায়ুৰজ্জুহে জড়িত হৈ আছে, যদিও বা বাৰ্তাটো পিছত মগজুলৈকে যায়। আৰু যিহেতু মগজুৰে এই কামখিনি কৰোঁতে মগজুৰ সহায় ল'ব লগা নহয় বা মগজুৱে চিন্তা কৰিব লগা নহয়, গতিকে কামটো খুব খৰতকীয়াকৈ হয়। তোমালোকক যদি আজি এটা অংক কৰিব দিওঁ মই, তেতিয়া অংকটো কৰোঁতে কিন্তু তোমালোকে চিন্তা কৰিব লাগিব, হয়নে? তাত তোমালোকে ব্ৰেইনটো, মগজুৰ সহায় ল'ব লাগিব। কিন্তু প্ৰতিপধনু থকাৰ কাৰণে যে বেজী এটাত তোমালোকৰ আঙুলিটো লাগিছে, আঙুলিটো আঁতৰাই দিছা, গৰম বস্তুত হাতখন পৰিছে, হাতখন আঁতৰাই দিছা, চকুত কিবা সোমাব খুজিছে, চকুৰ পতাটো জপাই দিছা, এইবিলাক কাম হ'ব পাৰিছে। আৰু ইয়াৰ কাৰণে আমাৰ কিছুমান লাভ হৈছে। লাভ হৈছে কি? যে মগজুৰ কামৰ বোজাটো কম হৈছে, হয়নে? নহ'লে চব কাম যদি আমাৰ শৰীৰৰ মগজুই নিয়ন্ত্ৰণ কৰিব লাগে, মগজুৰ কামৰ লোডটো বহুত বাঢ়ি যাব, হয়নে? যে মগজুটো হৈছে আমাৰ কেপ্টেইন, কেপ্টেইনৰ কথা মতে আমাৰ দেহটো চলে। কিন্তু আমি দেখিলোঁ যে প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কিন্তু মগজুৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ নাথাকে। এতিয়া আমি এই প্ৰতিপধনুৱে কেনেকৈ কাম কৰে চিত্ৰৰ সহায়ত চাই লওঁ। এটা ৰৈখিক চিত্ৰ চোৱা। ইয়াতে মন কৰা উদ্দীপনাটো হৈছে তাপ। গৰম বস্তুত তোমাৰ হাতখন লাগিছে, গতিকে উদ্দীপনাটো কি হ'ব? তাপ। গতিকে তোমাৰ হাতত কি আছে? ছালত ৰিচেপ্টৰ আছে, গ্ৰাহক আছে। সেই গ্ৰাহকে উদ্দীপনাটো গ্ৰহণ কৰিব। তাৰপিছত এই বস্তুটো যে গৰম হয়, এই বাৰ্তাটো ইয়াত চোৱা, সংজ্ঞাবাহী নিউৰনৰ মাজেৰে যাব। কলৈকে যাব? স্নায়ুৰজ্জুলৈকে যাব। আকৌ স্নায়ুৰজ্জুত কি আছে? আজ্ঞাবাহী নিউৰন আছে। স্নায়ুৰজ্জুৰ পৰা আজ্ঞাবাহী নিউৰনেৰে বাৰ্তাটো কলৈকে আহিব? কাৰ্যকৰী পেশী, আমাৰ বাহু, আমাৰ হাতৰ কাৰ্যকৰী পেশীলৈকে আহিব। আৰু তেতিয়া আমি কি কৰোঁ? হাতখন গৰম বস্তুৰ পৰা আঁতৰাই আনো। এতিয়া এই চিত্ৰটোত চোৱা, ইয়াত মগজুৰ কথা, ব্ৰেইনৰ কথা উল্লেখ আছে নেকি? নাই, হয়নে? গতিকে এইটো হৈছে আমাৰ প্ৰতিপধনুৰ ৰৈখিক চিত্ৰ, যিটো
ফলত যিটো ক্ৰিয়া হয় সেইটো হৈছে প্ৰতিক্ৰিয়া আৰু আমি গম পালোঁ যে এইটো কি মগজুৰ নিৰ্দেশ অবিহনে সম্পন্ন হয় গতিকে মই আশা কৰিছোঁ এতিয়ালৈকে যিখিনি কথা আলোচনা কৰিলোঁ তোমালোকে বুজি পাইছা আৰু মোৰ পৰৱৰ্তী ভিডিঅ'ত এই চেপ্টাৰটোৰ বাকীবিলাক কথা তোমালোকৰ সৈতে আলোচনা কৰাৰ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ আৰু তোমালোকে মনোযোগেৰে কথাখিনি শুনাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ